My dear students, welcome. Here I am Prosenjit. নমস্কাৰ। আজি এই ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ চেপ্টাৰ 13 অনুশীলনী 13.2 কুৱেশ্যন নম্বৰ 1 সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। My dear students, welcome. Here I am Prosenjit. নমস্কাৰ। আজি অনুশীলনী 13.2 আমি এই গণিতসমূহ কৰিম সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। আহাচন কৰোঁ আৰু বুজিবলৈ চেষ্টা। নাম্বাৰটো আছিলে সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। এক নম্বৰটো আছিলে 3 to the power 5 into 3 to the power 7 into 3 to the power 10। ইয়াত কি আছে? পূৰণ আছে। আমি জানো যে সূচকৰ বিধিটো আছিলে আমাৰ a to the power m into a to the power n equal to কি হয় a to the power m plus n। তাৰ মানে কি যদি বেসটো একে থাকে তেতিয়াহ'লে যদি পূৰণ থাকে তাহলে কি কৰিব লাগে পাৱাৰটো প্লাস হয়। ইয়াত দেখিলো আমি প্ৰতিটোৰ বেসটো একে আছে, ইয়াত 3 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে, পাৱাৰ কেইটা বেলেগ বেলেগ আছে আৰু কি আছে পূৰণ কৰিব লাগে। তেতিয়াহ'লে আমি এই বিধিটো প্ৰয়োগ কৰিব পাৰোঁ। তেনে কি লিখিম বেসটো কিমান আছে 3, তেনেহ'লে পাৱাৰ কেইটা কি হ'ব প্লাস হৈ যাব 5 plus 7 plus 10 3 to the power কিমান হ'ব এই 5ৰ লগত 7 যোগ কৰিলে কিমান হ'ব 12, 12ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 22, তাৰমানে কিমান পালো 3 to the power 22। এটা হ'ব আনসার। নাম্বার 2টো আছিলে 2 to the power 7 into 2 to the power 6 হৰণ বা ডিভাইড 2 to the power 5। আমি জানো যে হৰৰ অংকত আমি কি কৰিব লাগিব ব্ৰেকেটৰ কাম আগত কৰিব লাগিব। তে এই ইয়াৰ বেসটো কি আছে 2 আছে, ইয়াৰ বেসটো 2 আছে, ইয়াত মাজত কি আছে পূৰণ আছে, তেনেহ'লে আমি এই বিধিটো আকৌ প্ৰয়োগ কৰিম। তে কি হ'ব ইয়াত আমি কি লিখিম বেসটো আছে 2, পাৱাৰটো আছে 7, যেহেতু পূৰণ আছে তেনে পাৱাৰ কেইটা প্লাস হ'ব হৰণ কিমান আছে 2 to the power 5। তেত কিমান হ'ব ইয়াত 2 to the power কিমান হ'ব 6 লগত 7 যোগ কৰিলে 13 হৰণ 2 to the power 5। এতিয়া আমি দেখিলো ইয়াৰ বেসটো ঠিক একই আছে কিন্তু মাজত কি আছে হৰণ আছে, তেনেহ'লে আমি কোনটো বিধি এপ্লাই কৰিম সূচকৰ এই বিধিটো এপ্লাই কৰিব লাগিব। a to the power m হৰণ a to the power n equal to কি হয় a to the power m minus n। তাৰমানে বেসটো যদি একে থাকে তেনেহ'লে আর মাজত যদি হৰণ থাকে কি কৰিব লাগিব পাৱাৰটো কি হয় মাইনাস হয়। যেনেকৈ পূৰণ থাকিলে প্লাস হয়, হৰণ থাকিলে কি হয় মাইনাস হয়। তো বেসটো 2 আছে 2 লিখিলো, ইয়াৰ পাৱাৰটো আছে 13, যেহেতু হৰণ আছে তেনে কি কৰিব লাগিব পাৱাৰটো কি হ'ব মাইনাস, মাইনাস কি লিখিম আমি 5। এনসাৰটো কি 2 to the power 13ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 8, 2 to the power 8 হ'ব আনসার। নাম্বার 3টো আছিলে 2 to the power 0 into 2 to the power 5 into 2 to the power 8 হৰণ 2 to the power 0 into 2 to the power 6 into 2 to the power 7। তো প্ৰথমে আমি ব্ৰেকেটৰ কামটো কৰিব লাগিব। ইয়াত পূৰণ আছে আৰু ইয়াত দেখিলো আমি বেস 2 আছে, তেনেহ'লে আমি এই বিধিটো এপ্লাই কৰিম। ইয়াত আমাৰ বিধিটো আছিলে a to the power m into a to the power n equal to কি আছিলে a to the power বেসটো কি আছে কি হ'ব পূৰণ থাকিলে কি হয় পাৱাৰ কেইটা প্লাস হয়। তেনেহ'লে আমি কি কৰিম ইয়াত আছে বেসটো আছে 2 লিখিলো। আৰু এটা কথা আৰু এটা লাইন আমি কৰি লওঁ। ইয়াত আমি জানো যে a to the power 0 হলে তার ভ্যালুটো কি হয় 1 হয় সূচকৰ বিধি মতে। তার মানে কোনো একটা সংখ্যার পাওয়ার যদি 0 হয় তার মানটো কি হয় 1 হয়। তো ইয়াত আমি লিখিলাম 2 to the power 0 আছে, এর ভ্যালুটো 1 into 2 to the power 5 into 2 to the power 8 হরণ ইয়ার 2 এর পাওয়ারটো 0 আছে তার মানে 1 হবে, ভ্যালুটো 1
into 2 to the power 6 into 2 to the power 7 এটা নেক্সট লাইনত আমি কি লিখিম ইয়াত কি হ'ব 2 আছে ইয়াৰ পাৱাৰ ঠিক আছে 5 প্লাস কি আছে 8 হ'ব হৰণ ইয়াত কি আছে 2 বেস 2 6 এটাৰ পাৱাৰ কিমান আছে 7 8 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 13 ডিভাইড 6 ৰ লগত 7 যোগ কৰিলে 13 তেনে কি হ'ব এটা দেখিলো আমি এ ডিভাইড আছে তেনেহলে আমি আকৌ a2 বিধি এপ্লাই কৰিব লাগিব a to the power m হৰণ a to the power n ইকুৱেল টু কি হ'ব a to the power m minus n তাৰ হৰণ থাকিলে মাইনাস হয় 2 to the power ইয়াত কি আছে 13 minus ইয়াৰ পাৱাৰ 13 ঠিক কি হ'ব 2 to the power 13 ৰ পৰা 13 বিয়োগ কৰি 0 আমি জানো যে a to the power 0 ইকুৱেল টু 1 তেনে 2 to the power 0 ইকুৱেল টু কি হ'ব 1 এটা আমি নাম্বার 4 টলে আগবাড়ো 3 to the power 4 আকৌ পাৱাৰ 2 into 3 স্কয়াৰ পাৱাৰ 2 কি আছে 3 ইয়াত আমি কি কৰিব লাগিব ইয়াত আমি a2 বিধি এপ্লাই কৰিব লাগিব a to the power m তাৰ পাৱাৰ n ইকুৱেল টু কি লিখিম a দুটা কি হয় ইনটু হৈ যাব তো মানে m into n কি হয় mn তেনেহলে আমি কি দৰে কৰিম ইয়াত 3 লিখিলো এটা কি হবে ইনটু হৈ যাব তো মানে 4 into 2 into ইয়াতে কি 2 into 3 এই বিধুৰ মতে 4 গুণ 8 3 গুণ 6 এটা আমি আকৌ ইয়াত এই বিধুটো এপ্লাই কৰিম m তুমি ইনটু থাকিলে কি পাৱাৰ কি প্লাস হৈ যায় এটো বিধি এপ্লাই কৰিম কি হ'ব 8 here power আছে 6 3 to the power 14 এটা হ'ব आंसर এটা আমি আগবাইলো 5 to লৈ 16 square into 8 cube হৰণ 2 ৰ পাৱাৰ 5 আছে আকৌ হোল পাৱাৰ 2 এটো কি দৰে কৰিব লাগিব ইয়াত দেখিলে বেসটো 16 আছে ইয়াত আছে 8 আছে তে বেসটো আমি 16 ৰ বেসটো আমি এদৰে কৰি লওঁ 16 ৰ 8 দুগুণ 16 4 দুগুণ 8 2 দুগুণ 4 তার মানে 16 ইকুয়াল টু কি হয় 2 to the power 4 1 2 3 4 2 to the power 4 তাহলে আমি কি লিখিম 16 এর 2 to the power 4 হোল স্কয়ার ইনটু 8 ক আমি কি লিখব পারো 4 দুগুণ 8 2 দুগুণ 4 তার মানে 8 ইকুয়াল টু কি হবে 2 1 2 3 2 কিউব তাহলে আমি কি লিখিম ইয়াত 2 কিউব আকৌ এটো তো আছে পাৱাৰ 3 ডিভাইড এটো তো আমি এটো ফৰ্মুলা এপ্লাই কৰিব পাৰো এটো এই ফৰ্মুলাটা এপ্লাই কৰিব পাৰো বিধিটো তাহলে আমি কি কৰিম ইয়াত 2 এটো ইনটু হৈ যাব 5 into 2 তাৰ পিছৰ স্টেপটোত কি হ'ব ইয়াত আমি কি কৰিম 2 to the power 4 into 2 হৈ যাব into ইয়াত কি হ'ব 3 into 3 divide 2 5 to the 10 এটা আমি নেক্সট স্টেপত আহিলো ইয়াত কি হ'ব 2 to the power 4 গুণ কিমান 8 into 3 গুণ 9 হৰণ 2 to the power 10 এটা আমি আকৌ এটো যেহেতু বেসটো সেম আছে এটা পাওয়ার কি যেহেতু পূরণ আছে কি প্লাস হবে 8 plus 9 হরণ 2 to the power 10 এটার লগত 9 প্লাস করলে 17 ডিভাইড 2 to the power 10 ডিভাইড আছে এটা বেসটো তো একই আছে ডিভাইড থাকিলে কি হয় মাইনাস কৰিব লাগে পাওয়ার 17 এর পৰা মাইনাস 10 17 এর পৰা 10 বিয়োগ কৰিলে কিমান 7 এটা হ'ব आंसर My dear students, আজিৰ ভিডিওটো আমি এই পাছলৈকে সমাধান কৰিলো আৰু বুজিবলৈ চেষ্টা কৰিলো ইয়াৰ পিছৰ ভিডিওত আমি এলিমেন্ট লৈকে কৰিম